যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে ইকেৱাইচি ছাকচেছফুলি ইকেৱাইচিটো কৰিছে, এই সকল মানুহৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু জিঅ'টেক আৰু ইকেৱাইচি দুয়োটা সম্পূৰ্ণ হৈছে যিসকল মানুহৰ, এই সকল মানুহে কেতিয়া পাব ঘৰ, চৰকাৰী ঘৰটো লাভ কৰিব। আৰু কিন্তু কিছুমান মানুহৰ কিন্তু এই সকল মানুহৰ নাম কৰ্তন হ'ব। কোন সকল মানুহৰ নাম কৰ্তন হ'ব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। যিসকল মানুহৰ ইকেৱাইচি ছাকচেছফুলি হৈ গৈছে বা জিঅ'টেকিং আপোনালোকৰ হৈ গৈছে, এই সকল মানুহে লাভ কৰিবলৈ গৈ আছে ঘৰ। আৰু যিসকল মানুহে ইকেৱাইচি আৰু জিঅ'টেক কৰিছে, ইকেৱাইচিটো কমপ্লিট কৰিব পৰা নাই, এই সকল মানুহে কিন্তু নাপাব ঘৰ, নাম কৰ্তন হ'বলৈ গৈ আছে আপোনালোকৰ নাম। তো কেনেকৈ চেক কৰিব আপোনালোকৰ নাম এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল। তো নতুন যিখন লিষ্ট আহিছে, এই লিষ্টখনত আপোনালোকে চেক কৰিব যে আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে, আপোনালোকৰ নাম আছে নে নাই। আপোনালোকে এই দুটা বস্তু আপোনালোকে চেক কৰিব। যদি আপোনালোকৰ নাম আছে, আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু যিসকল মানুহৰ নাম কৰ্তন হৈছে, এই সকল মানুহে কিন্তু আপোনালোকে চিন্তা কৰিবলগীয়া, কিন্তু নতুন কৰি জিঅ'টেক বা ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ আপোনালোকক এটা সুযোগ দিয়া হ'ব। তো আপোনালোকে কিন্তু নিশ্চয় আপোনালোকে এই ইকেৱাইচি বা আপোনালোকে জিঅ'টেকটো কৰি ল'ব, কৰিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো ইয়াৰ আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া।